নমস্কাৰ সকলোকে আমাৰ চেনেলটোলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 6 মেথছৰ এক্সাৰসাইজ 1 ডেৰ কোৱেশ্চন নম্বৰ 4 ৰ পৰা 7 লৈ আৰু যিসকল আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব যাতে পৰৱৰ্তী ভিডিঅ' সোনকালে লাভ কৰিব পাৰে। এক্সাৰসাইজ 1 ডে কোৱেশ্চন নম্বৰ 4 আমাৰ দিছে ইন 1991 population of a city was 2,35,471 and in 201 the population in increased by 72,958. What is the total population of the city in 2001? অৰ্থাৎ ইয়াত আমাৰ কোৱেশ্চনত কি কৈছে যে 1991 চনত এখন চহৰৰ জনসংখ্যা আছিল আমাৰ যে 2,35,471 জন। তাৰপিছত আমাৰ কি কৈছে এই 2011 চনত সেই চহৰখনত আমাৰ জনসংখ্যা বৃদ্ধি হ'ল যে আমাৰ 72,958। এতিয়া আমাৰ কৈছে তেন্তে সেই 2001 চনত এতিয়া সেই চহৰখনত টোটাল জনসংখ্যা আমাৰ কিমান হ'ল সেই জনসংখ্যাটো নিৰ্ণয় কৰিব লাগে। যে অৰ্থাৎ যে 1991 চনৰ জনসংখ্যা আমাৰ আছিল 2,35,471 জন। তাৰপিছত সেই 2001 চনৰ জনসংখ্যা বৃদ্ধি হ'ল আমাৰ 72,958 জন। এতিয়া আমাক কৈছে তেন্তে 2001 চনত সেই চহৰখনত যাই টোটাল জনসংখ্যা কিমান হ'ল এটা আমাৰ নিৰ্ণয় কৰিব লাগে। তেজ আমাৰ যে কোনটো চনত আমাৰ কিমান দিয়া আছে এইখিনি আগত আমি লিখি লৈ যে আমি 11 চনত 2001 চনত আমি কি কৰিম যে সেই গোটেইখিনি আমি যোগ কৰি দিলে চহৰখনত কিমান আছে সেইটো আমি পাই যাম। তেজ দিয়া আছে আমাৰ সলিউশনত আমি লিখিম যে পপুলেশ্যন ইন 1991 অৰ্থাৎ যে 1991 চনত আমাৰ জনসংখ্যা কিমান আছিল 2,35,471 জন। তাৰপিছত আমাৰ 2001 চনত আমাৰ কিমান আছিল যে পপুলেশ্যন ইন 2001 was ইয়াৰ চনত আমাৰ কিমান আছিল যে 72,958 এইখিনি আছিল আমাৰ 2001 চনত। এতিয়া মই কৈছে যে 2001 চনত যায় সেই চহৰখনৰ জনসংখ্যা কিমান হ'ল তাক আমি কি কৰিম চ এইখিনি আমি যোগ কৰি দিম। টোটেল পপুলেশ্যন কিমান হ'ব আমি ইয়াৰ গোটেইখিনি যদি আমি যোগ কৰোঁ ছয় ইয়াত আমাৰ আছে 2,35,471 আৰু আমাৰ 2001 চনত আমাৰ আছে কিমান ইয়াত আমাৰ 8,5,9,7 এইখিনি আমি প্লাছ কৰিম। এটা প্লাছ কৰিলে 9 এতিয়া 7 আৰু আছে 12 2 হাতত 1 আৰু 13 একে 14 4 হাতত 1 থাকিল আৰু 5 আৰু 2 কিমান হ'ব 7 একে 8 ফলে হ'ল 10 10 শূন্য হাতত 1 ফলে হ'ল আমাৰ 3। অৰ্থাৎ যে ইয়াত যদি আমি চাওঁ তেন্তে আমাৰ টোটেল আমাৰ জনসংখ্যা কিমান হ'ব যে 3,08,429 জন এইখিনি হ'ব আমাৰ এনসাৰ। Question number 5 আমাৰ দিছে the number of bicycle sold in a state in the year 2002 and 2003 was 7,43,000 and in the years 2003 and 2004 it was 8,10,000 in which year more bicycle were sold? How many more bicycle were sold? অৰ্থাৎ ইয়াত আমাৰ কি কৈছে যে 2002 চনত 2003 চনত বিক্ৰী হোৱা চাইকেলৰ সংখ্যা হ'ল 8,43,000 আৰু আমাৰ দিছে 2003 আৰু 4 চনত বিক্ৰী হোৱা চাইকেলৰ সংখ্যা হ'ল যে 8,01,000। এতিয়া আমাক কৈছে যে কোনটো অৰ্থাৎ যে which year more bicycle were sold অৰ্থাৎ ইয়াত আমাৰ কৈছে যে কোনটো বছৰ আটাইতকৈ বেছি চাইকেল বিক্ৰী হৈছে। আমাৰ কৈছে যে how many more bicycle were sold আৰু আমাৰ কৈছে যে কিমান বেছি চাইকেল বিক্ৰী হৈছিল এইটো আমাৰ নিৰ্ণয় কৰিব লাগে। তেজ আমি লিখিম যে 2002 চনৰ 3 চনত আমাৰ কিমান বিক্ৰী হৈছিল এইখিনি আগত আমি লিখি ল'ম আৰু 2003 আৰু 4 চনত কিমান বিক্ৰী হৈছিল এইটো আমি লিখি ল'ম। যে ইয়াত আমাৰ চোৱা of bicycles sold in 2002 2003 চনত আমাৰ টোটেল যিটো আমাৰ চাইকেল বিক্ৰী হৈছিল এটা আমাৰ কিমান হৈছিল 7,43,000 ইমান আমাৰ বিক্ৰী হৈছিল। তাৰপিছত
and or the numbers of bicycle sold in 2003 আৰু 2004 চনত বিক্ৰী আমাৰ কিমান আছিল চোৱা 2003 আৰু 4 চনত হৈছিল আমাৰ যে 8,01,000খন আমাৰ চাইকেল বিক্ৰী হৈছিল এতিয়া মই কৈছে যে কোনটো বছৰ আটাইতকৈ বেছি চাইকেল বিক্ৰী হৈছে তেতিয়া ইয়াত হ'ল আমাৰ 7 লাখ ইয়াত হ'ল আমাৰ 8 লাখ তেন্তে আমাৰ এইটো ইয়াৰত অৰ্থাৎ 2003 আৰু 4 চনত আমাৰ কি হৈছিল চাইকেল বেছি বিক্ৰী হৈছিল এতিয়া আমি লিখিম ইয়াত আমি কি লিখিছোঁ যে ইন 2003 আৰু 2004 চনত বাইচাইকেল আটাইতকৈ আমাৰ বেছি বিক্ৰী হৈছিল তাৰপিছত আকৌ আমাৰ কৈছে যে কিমান বেছি বিক্ৰী হৈছিল সেইটো আমাৰ ওলাব লাগে সেইকাৰণে আমি কি কৰিম যে এই ডাঙৰটোৰ পৰা আমি সৰুখিনিক আমি বিয়োগ কৰি দিম তাত therefore যে 8 লাখ আমাৰ 100 আৰু ইফালে আমাৰ আছে 7,43,000 তো এইখিনি পৰা যদি বিয়োগ কৰোঁ ইয়াত হ'ব আমাৰ 00 চাইকেল বেছি বিক্ৰী হৈছিল তো ইয়াত আমাৰ 1ৰ পৰা যদি 0 যায় ইয়াত আমাৰ 1 হ'ব ভুল হৈছিল এইটো হ'ব আমাৰ 1 অৰ্থাৎ আমাৰ 57,100খন চাইকেল হেতুত বেছি বিক্ৰী হৈছিল তো নম্বৰ 6 আমাৰ দিছে এ ডেইলি নিউজ পেপাৰ অফ এ চিটি কনচিষ্ট অফ 12 পেজ ইয়াত আমাৰ দিছে যে কি কৈছে অৰ্থাৎ যে দৈনিক বাতৰি কাগজৰ এখনৰ মুঠ পৃষ্ঠা আমাৰ কিমান আছিল 12খন তাৰপিছত আমাৰ কৈছে যে 11,980 copies of that a newspaper is printed every day তো ইয়াত আমাৰ কি কৈছে যে প্ৰতিদিনে ছপা হয় আমাৰ যে 11,980খন আমাৰ কপি অৰ্থাৎ নিউজ পেপাৰ ছপোৱা হয় তাৰপিছত কৈছে ফাইণ্ড দ্য টোটেল নাম্বাৰ অফ পেজ অফ দ্য নিউজ পেপাৰ প্ৰিণ্টেড এভৰি ডে অৰ্থাৎ আমাৰ কৈছে প্ৰতিদিনে কিমানখন পৃষ্ঠা ছপা হয় নিৰ্ণয় কৰা তো আমাৰ কুৱেশ্যনটো আছিল যে আমাৰ বাতৰি কাগজৰ এখনৰ মুঠ পৃষ্ঠা আছিল যে আমাৰ কিমান 12খন আছিল এতিয়া কৈছে যে প্ৰতিদিনে আমাৰ ছপোৱা হয় 11,980খন সিহঁতে পেজ ছপায় এতিয়া কৈছে তেন্তে টোটেল পেজ কিমান হ'ল সেই পেজটো আমাৰ নিৰ্ণয় কৰিব লাগে তেতিয়া আমি লিখিম যে আমাৰ পেজ কিমান দিয়া আছে এইখিনি কথা আমি লিখি ল'ম যে দ্য নিউজ পেপাৰ ইজ কিমান আছিল আমাৰ যে 12খন তাৰপিছত কি কৈছে যে সিহঁতে ডেইলি আমাৰ কিমানকৈ প্ৰিণ্ট কৰে যে 11,980 আমি লিখিম যে ইট ইজ প্ৰিণ্টেড এভৰি ডে তাৰ প্ৰতিদিনে কিমানকৈ কৰে আমাৰ 11,980খন সিহঁতে প্ৰিণ্ট কৰে তো এতিয়া কৈছে যে সেই 11,900 সিহঁতে যে পেজ প্ৰিণ্ট কৰে তেন্তে এইখনত টোটেল আমাৰ পৃষ্ঠা কিমান আছে সেইটো আমাৰ নিৰ্ণয় কৰিব লাগে তেতিয়া therefore a page are printed every যে অৰ্থাৎ আমাৰ যেটো পেজ আছিল পেজ আমাৰ কিমান আছিল 12খন হে ইয়াৰ লগত টোটেল আমাৰ যিমান প্ৰিন্ট হৈছিল তাৰ লগত আমি পূৰণ কৰিলে আমি তাৰ এনসাৰটো আমি পাই যাম অৰ্থাৎ যে 11,980 ইনটু 12 তেছো যদি আমি পূৰণ কৰোঁ তেওঁৰ পূৰণফলটো আমাৰ কিমান হ'ব মই ইয়াত কৰি দেখাই দি আছো চোৱা 11,980 ইফালে হ'ল আমাৰ 12 তে 0 16 6 হাতত 1 18 একে 19 হাতত 1 থাকিল 2 1 গুণ 2 কে 3 আকৌ 2 1 গুণ 2 সাত এর লগত যদি পূরণ করো আমি 0 পাম 8 9 7 1 1 তে 0 6 16 17 7 হাতত 1 12 একে 13 ডট 1 ইয়াত 3 4 ইফালে 1 অর্থাৎ যদি আমি পূরণ করো তো পূরণফলটো পাম 1 4 3 7 6 0 অর্থাৎ টোটাল আমার পেজ আমার কিমান হ'ব ইমান এখন আমাৰ টোটাল পেজ হ'ব এটো হল আমাৰ आंसर Question number 7 number this here write the place below of the underline digit of the following numbers অর্থাৎ ইয়াত আমাৰ কি কৈছে তল আষ্টনৰ অংকবোৰৰ স্থানীয় মান নিৰ্ণয় কৰিব লাগে এটো আমাৰ দিছে ইয়াত আমাৰ যে 5 ৰ লগত আমাৰ কি আছে আস আছে অৰ্থাৎ ইয়াৰ যদি আমি স্থানীয় মান যদি আমি চাও যে একক দশক শতক হাজাৰ অৰ্থাৎ হি আমাৰ হাজাৰ গট আছে অৰ্থাৎ 5000 তেছো আমি হে 5 ৰ আমি স্থানীয় মানটো আমি নিৰ্ণয় কৰিম যে ইয়াৰ আমি आंसरটো লিখিম 5 place
প্লেচ বিলো অফ কিমান হ'ব ইয়াত আমাৰ 5 আছে অৰ্থাৎ আমি 5 লিখিলো তে আমি কেনেকৈ আমি বিলো নিৰ্ণয় কৰিম যে 5 ৰ হিফালে আমাৰ কেইটা অংক আছে 1 2 3 ইয়াত আমি তিনিটা আমি 0 দিম অৰ্থাৎ আমাৰ একক দশক শতক হাজাৰ অৰ্থাৎ যে 5 ৰ প্লেচ বিলোটো আমাৰ কিমান হ'ব 5000 এইটো হ'ল আমাৰ এনসাৰ বিটো আমাৰ দিছে ইয়াত আমাৰ 8 ৰ তলত আমাৰ আজ দি আছে অৰ্থাৎ ইয়াত আমি প্লেচ বিলোটো আমি চাম অৰ্থাৎ 8 প্লেচ বিলো অফ আমাৰ 8 ৰ হিফালে আমাৰ কেইটা অংক আছে 1 2 3 ইয়াত আমি তিনিটা আমি 0 দিম অৰ্থাৎ একক দশক শতক হাজাৰ অৰ্থাৎ 8 ৰ প্লেচ বিলোটো আমাৰ কিমান অৰ্থাৎ স্থানীয় মানটো হ'ব আমাৰ 8000 এই আমাৰ ইয়াত আমি প্লেচ বিলোটো আমি নিৰ্ণয় কৰিম অৰ্থাৎ 7 আৰু হিফালে আমাৰ 0 প্লেচ বিলোটো নিৰ্ণয় কৰিব লাগে অৰ্থাৎ আমি 7 ত আমি লিখিম 7 প্লেচ বিলো অফ অৰ্থাৎ 7 তে 7 হিফালে আমাৰ কেইটা আমাৰ অংক আছে 1 2 3 4 5 6 ইয়াত আমি 6টা আমি 0 দিম তে একক দশক শতক হাজাৰ অযুত লাখ নিযুত অৰ্থাৎ আমাৰ যে 70 লাখ হ'ল অৰ্থাৎ এইটো হ'ল আমাৰ সেই 7 ৰ প্লেচ বিলো আৰু আমাৰ কি দিছে 0 প্লেচ বিলোটো নিৰ্ণয় কৰিব দিছে এণ্ড 0 প্লেচ বিলো অফ তে 0 অৰ্থাৎ 0 হিফালে আমাৰ এটা আছে অৰ্থাৎ সেই 0 বহালে তেওঁক আমি 0 পাম কাৰণে ইয়াৰ বিলোটো আমাৰ কি হ'ব অৰ্থাৎ যদি আমি চাওঁ যে এটা সংখ্যা আছে ইয়াত যদি আমি এটা 0 টো মানে একক দশক অৰ্থাৎ এই 0 যেটো আমাৰ স্থানীয় বিলো এইটো হ'ব আমাৰ কিমান দশক এই ইয়াৰ আমি প্লেচ বিলোটো আমি চাম ইয়াত আমাৰ 1 ত আমাৰ আছে অৰ্থাৎ যে 1 প্লেচ ভ্যালু অফ অৰ্থাৎ 1 ৰ এতিয়া এখন 1 ৰ হিফালে আমাৰ 1 2 3 4টা আছে এখানে আমি ইয়াত 4টা 0 দিম এতিয়া যদি চাও একক দশক শতক হাজাৰ অৰ্থাৎ আমাৰ 10000 হ'ল আৰু এটা আমাৰ ইয়াত 1 দিয়া আছে অৰ্থাৎ 1 প্লেচ বিলো অফ হিফালে 1 অৰ্থাৎ 1 হিফালে আমাৰ কোনো সংখ্যা এখানে 1 এ লিখিলো অৰ্থাৎ 1 ৰ প্লেচ বিলো অৰ্থাৎ স্থানীয় মান কিমান হ'ব 1 অৰ্থাৎ একক হ'ব